আজি সভাখন আয়োজন কৰিছিল আচলতে সিভিল ডিফেন্সৰ বেসিক ট্ৰেইনিঙৰ এটা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিলে এইটো সামৰণি অনুষ্ঠান আৰু লগতে দিছপুৰ বিকাশ মঞ্চ আমাৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে যথেষ্ট সামাজিক কাম কৰি আহিছে আৰু বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত তেওঁলোকে খুব ভালকৈ কাম কৰি আহিছে মানে তেওঁলোকে সভা সমিতিতে তেওঁলোকৰ কামখিনি সীমাবদ্ধ কৰি থোৱা নাই তেওঁলোকে প্ৰত্যেক ৱাৰ্ডত সোমাইছে তেওঁলোকে প্ৰত্যেক চুবুৰীত সোমাইছে কেনেকৈ আমি ড্ৰাগছৰ আসক্তি কমাব পাৰোঁ কেনেকৈ ড্ৰাগছৰ সমস্যাটো আমি সামাজিকভাৱে ৰোধ কৰিব পাৰোঁ সমাজত এটা যে ইক'চিষ্টেম এটা যে লাগে এণ্টি ড্ৰাগছ যিটো ইক'চিষ্টেম ক্ৰিয়েট কৰাৰ কাৰণে এই জয়ন্ত দাস ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰ বিকাশ মঞ্চই কাম কৰি আহিছে আৰু আজি তেওঁলোকে ইয়াত যিখিনি চিভিল ডিফেন্সৰ যিখিনি স্বেচ্ছাসেৱক তেওঁলোকক লৈ এটা ট্ৰেইনিং ছেশ্যন কৰিলে তেওঁলোককো তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সাজু কৰিছে মই ভাবোঁ এইটো এটা অতি সময়োপযোগী পদক্ষেপ হৈছে আৰু এইটো খুব ফলপ্ৰসূ হ'ব ড্ৰাগছ আজিৰ সময়ত গোটেই বিশ্বৰ বাবে এটা তীব্ৰ প্ৰত্যাহ্বান হৈছে বহু ঘৰ ধ্বংস হৈ গৈছে লাখ লাখ ড্ৰাগছ আসক্ত আজি টকবকাই আছে আৰু সেইকাৰণে এই ড্ৰাগছৰ বিৰুদ্ধে আমি যুদ্ধ এই সংগ্ৰাম আৰম্ভ কৰিছোঁ আজি ভাল লাগিল যে আমাৰ কামৰূপ মেট্ৰ' আয়ুক্ত পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া তেখেত আহিছে আৰু তেখেতে স্পষ্টভাৱে কৈছে যে আমাৰ পদক্ষেপটো যথেষ্ট গ্ৰহণীয় আৰু তেওঁ আমাৰ লগত আনুষ্ঠানিকভাৱে আলোচনাত বহিব আৰু এটা ৰোডমেপ এটা তৈয়াৰ কৰিব যিটো আমি কৰি আছোঁ আৰু আমাৰ হ'ল কি যে আমি এটা লক্ষ্য লৈছোঁ যে ইতিমধ্যে যিসকলে ড্ৰাগছ আসক্ত হৈছে তেওঁলোকৰ কাৰণে বহুত ৰিহেব চেণ্টাৰ চাইক'লজিষ্ট চাইকেট্ৰিকে কাম কৰি আছে কিন্তু নতুনকৈ যাতে নতুন প্ৰজন্মই যাতে আকৌ ড্ৰাগছ আসক্তি নহয় তাৰ বাবে যি এৱাৰনেছ সজাগতাৰ প্ৰয়োজনীয়তা আছে যে এজন ড্ৰাগছ এডিক্টে কেনেকুৱা ধৰণৰ আচৰণ কৰে যি আচৰণটো আমি সন্দেহ যদি কৰোঁ তেতিয়াহ'লে সেইদিনাখনৰ পৰাই সেই আসক্তজনক আমি ৰক্ষা কৰিব পাৰোঁ তাৰে বাবে সজাগতাৰ বহুত প্ৰয়োজন আহি পৰিছে আৰু সেইকাৰণে আজি এই পদক্ষেপ লৈছোঁ আমাৰ দিছপুৰ বিকাশ মঞ্চৰ আমাৰ গোটেই কাৰ্যকৰ্তাৰ লগত আৰু আজি বিশেষভাৱে চিভিল ডিফেন্সৰ আমাৰ এই অঞ্চলৰ 300গৰাকী শিক্ষাৰ্থী যি কলেজত পঢ়ি আছে তেখেতসকলে যিমান ইমাৰ্জেঞ্চি টাইমত যেনেকৈ আৰ্থকুৱেক হওক ভূমিকম্প বানপানী যুদ্ধৰ সেইখিনি সময়ত মানৱ সেৱা কৰা যিটো কৰি আছিল তাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে যি যুদ্ধৰ কাৰণে তেওঁলোকক আজি আমি ইয়াত আদৰি আনিছোঁ আৰু তেওঁলোকৰ লগত আমি কথা পাতিম এজন আমি প্ৰত্যেক অঞ্চলত সৈনিক এজন ড্ৰাগছৰ বিৰুদ্ধে থিয় কৰা যোদ্ধা এজন তৈয়াৰ কৰাৰ কাৰণে আমাৰ এই পদক্ষেপ এজন যোদ্ধা যদি আমি এটা অঞ্চলৰ সৰু 10 ঘৰ 12 ঘৰ 15 ঘৰ মানুহৰ ভিতৰত যাতে আমি যোদ্ধা এজন তৈয়াৰ কৰিব পাৰোঁ আৰু সেই যোদ্ধাজনৰ জৰিয়তে সেই খবৰৰ জৰিয়তে আমি যদি পুলিচ প্ৰশাসনৰ লগত এটা তালমিল মিলাই সুন্দৰভাৱে যাতে আমি এক সংগ্ৰাম কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা আৰু আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সামাজিক ব্যাধিৰ বিৰুদ্ধে আপোনালোকে আজি আহিছে তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ